everyone, welcome back to my channel. আৰু ইফালে আমি গৈ আছো পুনম আৰু মই মেমহঁতৰ ঘৰলৈ বুলি যিহেতু আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেন্টৰ সকলোকে ইনভাইট কৰিছিলে মেমৰ ঘৰত আৰু তাকে ভাবিছো আপোনালোককো লৈ যাও আমিও যাও প্ৰথমবাৰৰ কাৰণে মেমহঁতৰ ঘৰলৈ বুলি গৈ আছো কাৰণ কি এদিনো গৈ পোৱা নাই আৰু ভালকে চিনিও নাপাও লগৰী কেজনীক ফোন কৰি খুদিছো যে কোনখিনিত আছে তাৰ পাছত আমি কিয়তক কলো আমি গৈ থাকো তহতে তাতে লগ কৰিবি আৰু বুলি তেনেহলে বলক আপোনালোককো লৈ যাও মেমহঁতৰ ঘৰলৈ আমাৰ লগতে আপোনালোকেও চাই লওক আৰু ফাইনালি আমি মেমহঁতৰ ঘৰত পালোহি ইফালে দেখিছেনে ইমান ধুনীয়া এটা পৰিবেশ আৰু ইফালে আপোনালোকে দেখিছেনে কিমান ধুনীয়াকৈ ৰাখিছে মেমহঁতৰ ঘৰখন পৰিপাটি কৰি ৰাখিছে ইমান ধুনীয়াকৈ পৌধাবিলাক লগাই ৰাখিছে হাৱা বতাহ সকলো ফালৰ পৰা নেচাৰেলি ক'ব লাগিব কাৰণ কি আজিকালি বায়ুবিলাকত বহুত প্ৰদূষণ গাড়ী মটৰ ধোৱা আদি কৰি সকলো ফালৰ পৰা কিন্তু মেমহঁতৰ ঘৰখনত আহি পেলাই এনেকুৱা লাগিছে চাৰিও ফালৰ পৰা নেচাৰেলি হাৱা পাই আছো পদুলিৰ পৰা মেমহঁতৰ ভিতৰলৈকে বলকচোন আপোনালোককো লৈ যাও ভিডিঅ'টো লাষ্টৰলৈকে চাই থাকিব কাৰণ কিয় ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে যেহেতু আমি সকলোৱে মেমহঁতৰ ঘৰলৈ আহিছো আৰু তেনেহলে বলক আপোনালোকক লৈ যাও ভিতৰলৈ আৰু এয়া আমি চিৰিটোৰ পৰা ষ্টাৰ্ট কৰিছো হে দেখিছনে ইফালে পৌধাবোৰ মেমে ইমান ধুনীয়াকৈ ৰাখিছে কি কম আপোনালোকক মোৰটো চাই পেলাই বহুত বেছি এটা ভাল লাগিছে কাৰণ কিয় নেচাৰেল হাৱা নেচাৰেল অক্সিজেন যেহেতু মেম হতে পাই আছে আৰু সকলোকে কও যে এনেকৈ ধুনীয়াকৈ পৌধাবিলাক লগাই ৰাখক নিজৰ ঘৰখনক এটা ধুনীয়া অক্সিজেন পাওক ক'ব লাগিব আৰু নহয় জানো আৰু কথাবোৰ কোৱাত অকণমান খেলিমেলি হ'ব পাৰে কাৰণ কিয় মই ইমান বিশেষ নাজানো কথা ক'বলৈ যিমানখিনি জানো যিমানখিনি পাৰো সেইখিনি আপোনালোকক কৈছো আৰু ইফালে চাৰিওফালে ধুনীয়াকৈ মেমে পৌধাবিলাক লগাই ৰাখিছে আৰু আমাক চাইছেনে মানে দেখিছেনে ফটো উঠিবলৈ কাৰণে একদম কি কম আৰু ঐ তোৰ কেমেৰাটো ভাল আসুন ফটো উঠাই দিবি এজনীয়ে কৈছে ভিডিঅ' বনাই আছে ফটো উঠা নাই আৰু এজনীয়ে কৈছে নহয় বোলে ই ভিডিঅ' কৰি আছে ফটো উঠাই আছে আৰু সেয়া সকলোকে ফটো উঠালো ভিডিঅ' বনালো আৰু এয়া ভিতৰত সোমাই মেলি গৈছো আৰু এজনী হৈছে পুনম আৰু কি কম আৰু এয়াই নাটক নটংকি নুগুছে আৰু ইফালে এজনীয়ে মোবাইল চাই আছে মোবাইল চোৱাত ইমানেই বিজি সোমাই গৈছে আৰু ইফালে দেখিছে ইমান ধুনীয়াকৈ ৰাখিছে আপোনালোকক যিমান পাৰো অলপকৈ দেখুৱাই যাম ইফালে অলপমান ভিডিঅ' কৰিছিলোঁ তাকে আপোনালোকক দেখুৱালো দেখিছেনে কিতাপৰ পৰা আদি কৰি সকলোবোৰ বহুত ধুনীয়াকৈ মেমে চিজিল কৰি ৰাখিছে নিজৰ ঘৰখন সদায় পৰিপাটিকৈ ৰাখক সকলোকে কওঁ মই নিজেও ৰাখিব চেষ্টা কৰো আৰু ইফালে দেখিছেনে আমাৰ লগৰীজনী চুলিখিনি একেবাৰে খৰি একদম নাইকিয়া হৈ গৈছে আপোনালোকে যদি কিবা ৰেচিপি জানে তেনেহলে প্লিজ কমেন্ট কৰি জনাব আৰু ইফালে আমাক মেমে ধুনীয়াকৈ দুপৰীয়াৰ আহাৰ সাজ যোগাৰ কৰি দিলে আৰু যিহেতু ইনভাইট কৰিছিলে সেইকাৰণে ভাবিলো ভিডিঅ' এটা কৰো আৰু ইফালে হেয়া পোলাও পৰা আদি কৰি চিকেন আছিল পনীৰ আছিল তেনেহলে ভিডিঅ'টো চাই থাকক দেই হেল্ল' বা সকল হেল্ল' কৈ দিয়া বিউটি বা এইপিনে চাই দিয়া মা মাৰ হাইটো এপিক আছিলে আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই মেম ছাৰ আৰু লগতে মেমৰ ছোৱালীক ধন্যবাদ দিব খোজো দেই ইমান ধুনীয়াকৈ খানাবোৰ বনাইছে বহুত বেছিয়ে টেষ্টি লাগিছে খাই আৰু কি ক'ম আৰু কেতিয়াও মানে সোৱাদ পাহৰিব নোৱাৰো আৰু ইফালে মেমে ক'লে আমাৰ মন্দিৰটো চাই ল'বা আহাচোন কেনেকৈ লাগিছে ক'বা দেই তাকে আমি সকলোৱে চাবলৈ গ'লো মেমে ধুনীয়াকৈ দেখুৱালে বুজালে কিছুমান আৰু মেমৰ সেই ওপৰত দেখিছেনে ফটোবোৰ আপোনালোকক দেখুৱাম বাৰু ইফালে চাই লওকচোন মেমহঁতৰ মন্দিৰটো কিমান ধুনীয়াকৈ ৰাখিছে বহুত বেছি ধুনীয়া লাগিছে আৰু নহয়নে আপোনালোকৰ ভাল লাগিছে যদি প্লিজ কমেণ্ট কৰি জনাব দেই মন্দিৰকে ধৰি সকলোখিনি ৰুম দেখুৱালে মেমে আমাক বহুত বেছি ভাল লাগিলে কাৰণ কিয় মেমৰ লগত এটা এনেকুৱা সম্বন্ধ হৈ গৈছে যে নিজৰ মাৰ নিচিনাকৈ কিছুমান কথা শিকাই বুজাই নজনা কথাবোৰো বুজাই মেলি আগবঢ়াই লৈ যায় সেইকাৰণে মেমক বহুত বেছি ধন্যবাদ আৰু আমি কলেজখন এৰি যোৱাৰ পাছত মনত পৰিব বেয়াও লাগিব কিন্তু তথাপিও উপায়টো নাই কলেজীয়া জীৱন স্কুলীয়া জীৱন সেয়াই শেষটো হ'বই নহয় জানো তথাপিও আমাৰ লগত জড়িত হৈ থাকিব মেমৰ সকলোখিনি স্মৃতি আৰু সেয়াই কেতিয়াবা সময় পালে কথা বতৰাবোৰ পাতি থাকিম আৰু ইফালে বেলকনি আছিল মেমহঁতৰ ইফালে অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ চাওকচোন ইমান বেছি ধুনীয়াকৈ ৰাখিছে ডিসিপ্লিনত ৰাখিছে বস্তুবোৰ ভাল লাগিছে সেইকাৰণে আৰু কিতাপ যেহেতু মেমে নিজে টিচাৰ হয় আৰু লগতে ছাৰো টিচাৰ হয় তেনেহলে কিতাপবোৰটো থাকিবই নহয় জানো
টিচাৰ মানে মেম আৰু ছাৰ দুইজনে প্ৰফেচৰ হয় আৰু সেয়া আপোনালোকক দেখুৱালোঁ ইফালে ময়ো আইনাখনত অলপমান যিহেতু ব্লগ বনাই আছোঁ সেইকাৰণে ভাবিলোঁ মই মোৰ চেহেৰাটো অলপমান দেখুৱাই দিওঁ আপোনালোকক আৰু তেনেহ'লে বলক অলপকৈ দেখুৱাইছোঁ আপোনালোকক যিমানখিনি পাৰোঁ ইফালে ছাৰে মিকুক মানে মেমৰ সৰু ছোৱালীজনীক ভাত খুৱাই আছিল আৰু আমাৰ লগত খোৱা নাছিল আৰু ইফালে জন্মনি বাইদেউ পুনম প্ৰিয়া সিহঁতে চাই আছিল ফোন আৰু লগতে ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ অলপমান যিহেতু ফটো আৰু ভিডিঅ'টো স্মৃতি হিচাপে ৰাখিব লাগিব নহয় জানো তাকে মেমক অলপমান কুৱেশ্যন সুধিলোঁ হয় ইউটিউব চেনেলটো বহুত বেছি ধুনীয়া হয় আপোনালোকে সকলোৱে চাব লাইক ফ'ল' আৰু শ্বেয়াৰ কৰি দিব আৰু আজি কিয় মাতিছিলে আপুনি কৈ দিয়ক ইফালে চাওক আজি কিয় মাতিছিলে কৈ দিয়ক থেংক ইউ মেম মোৰ একো নাই তথাপিও কি কয় এইটো মেমে ইনভাইট কৰাৰ কাৰণে আমি সকলোৱে চবেই আহিলোঁ আৰু কিবা কিবি যদি বেয়া চাই পাইছে আৰু ক্ষমা কৰি আৰু মই ভাষা কৈ দিয়া আকৌ চেনেলটো একেবাৰে ডইচ লাভাৰ বুলি কাৰ আচ্ছা জুনমণিৰ জুনমণিৰ এটা চেনেল আছে কি না ডইচ লাভাৰ বুলি এটা আছে চবেই চাব আৰু লেংগুৱেজ শিকিবলৈ কাৰণে হৈছেনে ইফালে ধুনীয়াকৈ ফটো কেইখনমান উঠিলোঁ ভিডিঅ' বনালোঁ মেমৰ লগত সকলোৰে লগত মানে মোৰ মাতটো অলপমান বহি আছে চৰ্দি হৈ আছে সেইকাৰণে অলপমান কষ্ট হৈছে ভইচ দিয়াৰ তথাপিও মই চেষ্টা কৰিবলৈ আপোনালোকৰ কাৰণে দি আছোঁ দেই কিবা যদি ভুল ভ্ৰান্তি হয় প্লিজ ক্ষমা কৰি দিব আৰু ভইচ দিয়াৰ কাৰণটোৱে হৈছে যিহেতু ইহঁতে সকলোৱে গান লগাই আছিল আৰু মই মোৰ চেনেলত কপিৰাইট আনিব বিচৰা নাছিলোঁ সেইকাৰণে মই ভইচ অভাৰ দিছোঁ আৰু সকলোৰে টাইম হৈ গ'ল ভাত পানী খাই মেমৰ পৰা বিদায় ল'বলৈ আৰু সেয়াই মেমে আমাক থ'ব আহিলে ৰাস্তালৈ বুলি ধুনীয়াকৈ ফটো উঠাত সকলোৱে বিজি আৰু ইফালে কথা পাতি পাতি মেম ওলাই আহিল আৰু মেমেও দিলে বাই ময়ো দিলোঁ বাই সকলোকে দিলোঁ বাই তেনেহ'লে আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি কেতিয়াবা মনতো পেলাব পাৰিম কাৰণ কি এনেকুৱা এটা দিন আছিলে সকলোৰ লগত থকা মানে স্মৃতি হিচাপে ৰাখিম আৰু নিজৰ চেনেলটোত বেলেগে ভাল পায় নাপায় নাজানো মোৰ কাৰণে সদায় ভাল